ও চাকরি চাকরি বুলি বয়স ভাতি গ'ল। নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই ভালে আছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু গাহৰি ব্যৱসায়টো এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই আৰু দিয়া নাই উত্তৰ, আৰু আমি পালকসকলে আমি কেতিয়াও গাহৰি ব্যৱসায়টো কোম্পানীৰ হাতত গতাই দিয়াটো নিবিচাৰোঁ, আৰু তাৰ বাবে আমি সদায় প্ৰতিবাদ কৰিম। যিহেতু আমি কেতিয়াও মানি নলওঁ, আৰু একমাত্ৰ আমাৰ জীৱিকাৰ ওপৰত আছে গাহৰি ব্যৱসায়টো, আপোনালোকে গম পাইছে। আৰু তাৰ মাজতে আমাৰ দাদা এজনে গানৰ সুৰেৰে মানে প্ৰতিবাদ কৰিছে, ভিডিঅ' এটা দিছিলে, আপোনালোককো শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ও চাকৰি চাকৰি বুলি বয়স ভাতি গ'ল, কিবা এটা কৰিম বুলি একোকেই নহ'ল, কিবা এটা কৰিম বুলি একোকেই নহ'ল। পাছফালৰে পেলনীয়া ঠাইত চকু পৰি গ'ল, গঁৰাল সাজি গাহৰি পালি পুহিবৰ মন গ'ল, গঁৰাল সাজি গাহৰি পালি পুহিবৰ মন গ'ল। তাকে কৰি চলাই আছো মই সৰু সংসাৰখনি, তাকে কৰি চলাই আছো মই সৰু সংসাৰখনি। প্ৰভু তুমি চলাই আছা দুখীয়া ঘৰখনি, ঐ প্ৰভু তুমি চলাই আছা দুখীয়া ঘৰখনি। আনৰ হাতত দিব খুজিছে এই গাহৰি বজাৰখনি, অসমৰ পালক সকলে কান্দি আছে শুনি, ঐ অসমৰ পালক সকলে কান্দি আছে শুনি। কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, গাহৰি পালক বন্ধু হব কিনো তুমি দিলা, কিনো তোমাৰ লীলা মামা, কিনো তোমাৰ লীলা, গাহৰি পালক বন্ধু হব কিনো তুমি দিলা।